পঞ্চদশ বিধানসভাৰ অন্তিমখন অধিৱেশনৰ সামৰণি। আৱেগিক মুহূৰ্তৰে বিধানসভাৰ পৰা বিদায় লয় মন্ত্ৰী বিধায়কে। এক আৱেগিক মুহূৰ্তৰ মাজেৰে সামৰণি পৰে পঞ্চদশ অসম বিধানসভাৰ অন্তিমখন অধিৱেশনৰ। যোৱা 16 ফেব্ৰুৱাৰীৰ পৰা 4 দিনীয়াকৈ অনুষ্ঠিত হোৱা বিধানসভাৰ অন্তিমখন অধিৱেশনত ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰে সদনে। মুখ্যমন্ত্ৰীয়ে প্ৰায় 1.5 ঘণ্টা ধৰি পঞ্চদশ বিধানসভাত অন্তিম ভাষণ প্ৰদান কৰে। সদনত মুখ্যমন্ত্ৰীৰ ঐতিহাসিক ভাষণ। মুখ্যমন্ত্ৰীক ধন্যবাদ মন্ত্ৰী বিধায়কৰ। আনহাতে সদনৰ নিয়মীয়া কাৰ্যক্ৰমণিকা প্ৰস্তুতৰ শিতান শেষ হোৱাৰ পিছতেই বিৰোধীয়ে সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰে। কিন্তু অধ্যক্ষই সভা স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰাত বিৰোধীয়ে সদন ত্যাগ কৰে। বিৰোধীৰ প্ৰশ্ন, বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ তদন্তৰ কি হ'ল? কিয় দিল্লীলৈ পঠিওৱা নহল প্ৰতিবেদনখন? সভা স্থগিত প্ৰস্তাৱেৰে এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে কংগ্ৰেছে। কিন্তু বিধানসভাৰ অধিৱেশনৰ অন্তিমখন অধিৱেশনৰ অন্তিম দিনটোত এনেধৰণৰ পৰিৱেশে শোভা নাপায় বুলি মন্তব্য কৰি সভা স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰে অধ্যক্ষই। অধ্যক্ষৰ ভূমিকাত ক্ষুব্ধ হৈ সদন ত্যাগ কৰে বিৰোধীয়ে। আমি যিদৰে আশা কৰিছিলোঁ সেইদৰে এই চৰকাৰটো দিব পৰা নাই, আৰু এই চৰকাৰে যি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰিব পৰা নাই। আৰু যে বিপ্লৱ কুমাৰ শৰ্মাৰ যিটো প্ৰতিবেদন, সেই প্ৰতিবেদনটো তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক দিব পৰা নাই। তেওঁলোকে যোৱা জানুৱাৰী মাহত সিদ্ধান্ত লৈছে, কেবিনেটত সিদ্ধান্ত লৈছে যে ছাত্ৰ সন্থা, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ ত্ৰিপাক্ষিক বৈঠকত বহিব। আজি শেষ দিন, আজিলৈকে তেওঁলোক বৈঠকত নবহিলে। আজি 6 জনগোষ্ঠীৰ কথা তেওঁলোকে চিন্তা নকৰিলে। আজি আহোম কক, মৰাণ, বটক, তিৱা, আমাৰ চাহ জনজাতিসকল, কোচ ৰাজবংশীসকল, তেওঁলোকৰ মনৰ কথাখিনি শুনাৰ কাৰণে তেওঁলোকে চেষ্টা নকৰিলে। চৰকাৰ এইটোৱে এটা অনুভৱ যে যিখিনি কথা আমি সদস্য হিচাপে সমষ্টি বা ৰাজ্যৰ আমি বিধানসভাত উত্থাপন কৰোঁ, মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি মাননীয় মন্ত্ৰীসকলে কথাখিনি চিৰিয়াছলি ল'ব লাগে, লৈ সেইখিনি সমাধান কৰাৰ চেষ্টা কৰিব লাগে। কিন্তু আমি লক্ষ্য কৰিছোঁ তেখেতসকলে মানে লেছ চিৰিয়াছ। এই যিটো চৰকাৰ পাৰ হৈ গ'ল, কিছু কথা যদি তেখেতসকলে সমাধান কৰিছে, অধিক সংখ্যক কথা তেখেতসকলে চিৰিয়াছলি লোৱা নাই। মেটাৰ কিন্তু চিৰিয়াছ আছিল। এইটো এটা মনত দুখ থাকি যাব। ৰাজ্যখনৰ সামগ্ৰিক ডেভেলপমেণ্টৰ কাৰণে আমি যিখিনি পৰামৰ্শ দিছিলোঁ, আমাৰ পৰামৰ্শখিনি মানিলে ৰাজ্যত আজি শান্তি, সম্প্ৰীতি, ডেভেলপমেণ্ট আৰু বহু হ'লহেঁতেন। আনহাতে বিধানসভাত কাৰ্যক্ৰমণিকা আনুষ্ঠানিকভাৱে শেষ হোৱাৰ পিছতেই অধ্যক্ষই বিধানসভাৰ সদস্যসকলক 5 বছৰীয়া কাৰ্যকালৰ অভিজ্ঞতা আৰু মনৰ ভাৱ ব্যক্ত কৰাৰ বাবে সুযোগ দিয়ে। মন্ত্ৰী পীযুষ হাজৰিকা, মন্ত্ৰী কেশৱ মহন্ত, ইউ.চি. ব্ৰহ্মকে ধৰি কেইবাগৰাকী মন্ত্ৰী, শাসক বিৰোধী কেইবাগৰাকী বিধায়কে নিজৰ অভিজ্ঞতাৰ কথা অন্তিম দিনা সদনৰ মজিয়াত ব্যক্ত কৰে। প্ৰথমবাৰৰ বাবে সদনত সামৰণি অনুষ্ঠান। মনৰ কথা ব্যক্ত কৰে মন্ত্ৰী বিধায়কে। বহু ঘটনা পৰিঘটনাৰ সাক্ষী হৈ অন্ত পৰিল পঞ্চদশ বিধানসভাৰ। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।